নোহোৱাৰ কাৰণে আমি বিভিন্ন প্ৰান্তত চিঠি প্ৰেৰণ কৰিব নোৱাৰিলোঁ আৰু সেই সময়তে আমাৰ নিকটৱৰ্তী গাঁও দুখনত দুজনকৈ ব্যক্তিৰ পৰগামী আমাৰ উপস্থিতিৰ সংখ্যা তেনেই কম হৈ পৰিল। সেইকাৰণে আমি সেই তাৰিখটোতো আজি এটা ঐতিহাসিক সিদ্ধান্ত হৈছে নামনি লখিমপুৰৰ দেবেৰাপাৰ থানত আগত অহা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে এই থানতে আউনীআটীৰ সমস্ত শিষ্য নামনি লখিমপুৰৰ আউনীআটীৰ শিষ্য প্ৰশিষ্যসকলক লৈ এদিনীয়াকৈ আমাৰ শিষ্য সন্মিলনৰ আয়োজন কৰা হৈছে আৰু লগতে 3 দিন ভাগৱত পাঠ ধৰ্মালোচনী সভা ইয়াতে শৰণ আদি কাৰ্যসূচী ৰূপায়ণ হ'ব। আজি প্ৰধানকৈ আমাৰ শিষ্য সন্মিলনখনৰ ওপৰত গুৰুত্ব দি নামনি লখিমপুৰত বিভিন্ন প্ৰান্তৰ আউনীআটীৰ শিষ্যসকল আহি ইয়াতে মিলিত হৈছে। সুন্দৰ দিহা পৰামৰ্শ তেখেতসকলে আগবঢ়াইছে আৰু সেই দিনটোত আমাৰ নামনি লখিমপুৰৰ বা এইপিনে গহপুৰলৈকে লালুকলৈকে যিমানবিলাক আমি আউনীআটীৰ শিষ্য আছো সকলো ইয়াতে মিলিত হৈ গুৰু শিষ্যৰ যি সম্বন্ধ সেই সম্পৰ্কে ইয়াতে আমি গুৰু আৰু শিষ্যসকল একত্ৰিত হ'ম আৰু ভাবিছোঁ আমাৰ আধ্যাত্মিক দিশত এই বিষয়টোৱে এক সবল নেতৃত্ব বহন কৰিব, গুৰুৰ প্ৰতি থকা দায়িত্ব আমাৰ বাঢ়িব। গতিকে সেই উদ্দেশ্যকে আগত ৰাখি আজি এখন সবল অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল। মাননীয় নৰেন বৰাদেৱক সভাপতি, আমাক অৰ্থাৎ বিশেশ্বৰ দত্তক কাৰ্যকৰী সভাপতি, আমাৰ নৱমিলি বৰুৱাক প্ৰধান সম্পাদক, নৰেন তায়েক আৰু কোষেশ্বৰ ভেটি ধৰাক যুটীয়া সম্পাদক হিচাপে লৈ আৰু 10জন উপসভাপতি 10জন সহকাৰী সম্পাদকক লৈ এখন বিশাল আদৰণি সমিতি আজি গঠন কৰা হ'ল। আমি আগন্তুক যি এই শিষ্য সন্মিলন হ'ব এক সুন্দৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ হ'ব বুলি আমি আশাবাদী। এই দেবেৰাপাৰ থানৰ এক ঐতিহ্য আছে, বিশেষকৈ আমি একেমুখে আজি কৈ দিব নোৱাৰোঁ। আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে কৈছিলে যে এই থানৰ এক মহত্ব আছে আৰু আমি তেতিয়া তেখেতক কৈছিলোঁ যে থানৰ বিষয়ে এটা আপুনি লিখনি আমাৰ স্মৃতিগ্ৰন্থত প্ৰকাশ কৰাকৈ প্ৰস্তুত কৰিব আৰু আমি আদৰণি সমিতিয়ে যোগাযোগ কৰিম। এই থানৰ ইতিবৃত্তৰ সম্পৰ্কে এই স্থানীয় ৰাইজে জানে কিছু কথা, আমি কিছু অকণমান দূৰৰ হ'লেও আমাৰ এই শিষ্য সন্মিলনৰ পাছত এই থানখনৰ যি লুপ্ত হৈ থকা যিটো ইতিহাস ই প্ৰকাশ হ'ব আৰু ৰাইজে জানিব, আমাৰ চৰকাৰৰো দৃষ্টিগোচৰ হ'ব আৰু এই ব্ৰহ্মপুত্ৰৰ পাৰৰ একেবাৰে দক্ষিণ পাৰৰ এই দেবেৰাপাৰ টেমেৰা মিচিং গাঁৱৰ এই অঞ্চলটোত এখন এই দেবেৰাপাৰা থানই এটা পূৰ্ণাংগ অৱস্থা ভৱিষ্যতলৈ পাব বুলি আমি আশা ৰাখিছোঁ। শ্ৰী দেবেৰাপাৰ থান ভাগ ক'বলৈ গ'লে আমাৰ মৈ দিকং নদী আৰু সুবংশী সংগমস্থলীৰ কাষতে এই দেবেৰাপাৰ থান ভাগ টেমেৰা গাঁৱত স্থিত এইটো সত্ৰ। আমি আউনীআটী সত্ৰাধিকাৰ প্ৰভু পীতাম্বৰ দেৱ গোস্বামী তেখেতৰ টোকা অনুসৰি আমি গম পাওঁ যে বংশী গোপালদেৱে উজনি দিশে ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি তেখেতে এই দেবেৰাপাৰ থান ভাগক প্ৰতিষ্ঠা কৰিছে আৰু এইভাগে গৈ এটা সময়ত ৰজাঘৰীয়া মনোমালিন্য ঘটাত 12খন পলৰীয়া সত্ৰ সৃষ্টি হৈছে। শেষত হুৰাণী সত্ৰত এই বংশী গোপালদেৱৰ আৰু ৰজাঘৰীয়া মিলন হোৱাত তাৰ পৰাই গৈ শিষ্যগণৰ সৈতে কৌৰাবাহী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু আউনীআটী সত্ৰৰ দৰে সত্ৰসমূহ আজিও জিলিকি আছে। তেখেতসকলে এই থান ভাগক মাতৃ সত্ৰবিলাক হিচাপে সন্মান কৰি আহি থাকে। গতিকে থান ভাগৰ গুৰুত্বতা যথেষ্ট আছে। লাহে লাহে সকলোৱে জানিব ধৰিছে। আজি সকলো ভক্তপ্ৰাণ ৰাইজে আহি সহযোগী কৰিছে। এই থান ভাগত কেৱল আউনীআটী সত্ৰৰ শিষ্যসকলে যে সমাগম এনেকুৱা নহয়, বিভিন্ন সত্ৰৰ লগত জড়িত আৰু নহ'লেও সত্ৰৰ লগত জড়িত নোহোৱা সকলো থান ভাগক যথেষ্ট ভক্তি কৰি আহি সহযোগ কৰে, সেৱা আগবঢ়ায় আৰু কম দিনৰ ভিতৰতে সেইসকলৰ সেৱকীসকলৰ সেৱা অৰিহণাত থান ভাগ আমাৰ যথেষ্ট উজ্জ্বল দিশে আগবাঢ়িছে। আমি আশা কৰোঁ এই থানখনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ সেৱকীসকলে আৰু বৰঙণি আগবঢ়াওক।